হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ। আমাৰ চেনেল পিজে দুনিয়াত আপোনাক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। পাৰ বাঁহ এটাত মৌ এখন আছিল। সেয়ে ভাবিলোঁ মৌ আজিকালি পাবই টান, খাটি মৌ নাপায়েই। তাকে ভাবি পুহিব মন গ'ল আৰু ওচৰৰে দুজন মৌ পালনৰ লগত জড়িত অভিজ্ঞ ব্যক্তিক মাতি আনিলোঁ আৰু প্ৰচেছটো জানিব চেষ্টা কৰিলোঁ। আহকচোন তেওঁলোকৰ লগত চাওঁ কেনেকৈ মৌ ধৰিলে বা কি সতৰ্কতা অৱলম্বন কৰিলে, মৌ বাঁহটো কেনেকুৱা, ভিতৰত কি বস্তু আছে, মৌ মাখিবোৰ কেনেকে থাকে বা মৌ কেনেকৈ হয়। কিমান মৌ হৈ আছে। মৌবিলাক আনি এতিয়া বাকচত ভৰাই দিব দাদাহঁতে। এতিয়া দুজন দাদাৰে এটা চমু পৰিচয় লওঁ। তেওঁলোকে আমাক গোটেই প্ৰচেছটো দেখুৱাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰী মণিগোপাল শৰ্মা। মোৰ ঘৰ মঙলদৈ জিলাৰ কল্যাণপুৰ অঞ্চলত আৰু মই 95 অৰ্থাৎ 1995 চনৰ পৰাই মৌ পালনৰ লগত জড়িত। তেতিয়াৰ পৰাই মই মৌ ধৰোঁ বা পুহি আছোঁ। বিভিন্ন অনুষ্ঠানৰ লগত, অৰ্থাৎ অনুষ্ঠান মানে অনুষ্ঠান চবৰ লগতে মই জড়িত আৰু বহুকেইটা NGOৰ লগত লগ লাগি তেওঁলোকৰ পৃষ্ঠপোষকতাত সহযোগত দৰং, ওদালগুৰি, নলবাৰী ইত্যাদিত ট্ৰেইনিং প্ৰগ্ৰেমবিলাক কৰি থাকোঁ। থেংক ইউ দাদা। আপুনি যে মৌ এতিয়া কৰিব, এতিয়া আপুনি কি মানে সাৱধানতা অৱলম্বন কৰিব? মানে আপুনি যে হাতত লৈ আছে এইটো মই নিজে বনোৱা এটা ভেইল বুলি ক'ম। হয়। আৰু এইটো আমাৰ কৃষি অফিচৰ পৰা মই পোৱা এটা ভেইল হয়। এইটো মানে চৰকাৰৰ পৰা হয়। যদি কোনো ব্যক্তিয়ে যদি পুহিব ইচ্ছা কৰে, মৌ পালন কৰিব ইচ্ছা কৰে, তেতিয়াহ'লে এনেকুৱা সুবিধা পোৱা যায় চৰকাৰৰ ফালৰ পৰা। আমাৰ হৰ্টিকালচাৰ যিটো আছে, হয়, হৰ্টিকালচাৰ অফিচত যোগাযোগ কৰিলে এনেকুৱা অৰ্থাৎ মৌ পালনৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেনেকুৱা সামগ্ৰী পায়। সদ্যহতে মৌ বাকচ নাই যদিও বিশেষকৈ এইটোক উৰণীয়া টুপি বুলি কয়, ইংৰাজীত ভেইল বুলি কয়। আৰু এনেকুৱা ভেইল আছে যিটো বি ভেইল বুলি কয়, যিটো বি ভেইলৰ জৰিয়তে আমাৰ চোৱাৰ্মবিলাক অৰ্থাৎ মৌৰ জাকবিলাক ধৰা হয়। মানে মৌৱে নাকামুৰিবৰ কাৰণে এইটো পিন্ধি লোৱা হয় আৰু এইটো মূৰত উৰণীয়া টুপি হিচাপে পিন্ধি লোৱা হয়। আৰু হাতত নিপিন্ধিবৰ কাৰণে হেণ্ড গ্ল'ভ লোৱা হয়। সেয়াও সেই অফিচত পোৱা যায়। ঠিক আছে, থেংক ইউ। এয়া ইফালে চাওক, আমাৰ দাদাই এতিয়া মৌৰ বাকচ এটা লৈ আহিছে। মৌ বাকচটো এতিয়া তেওঁলোকে মৌ ধৰি পেলাই ইয়াতে সোমাই দেখুৱাই থৈ যাব। দাদা, এবাৰ আপোনাৰ পৰিচয়টো দিব নেকি? নমস্কাৰ, মোৰ নাম শ্ৰী জিতু বৰা, ঘৰ ফুটপিতলি। মই মোটামুটি 7 বছৰমান হ'ল মোৰ লগত জড়িত। মানে মোৰ বাকচো বনাই আপুনি? বাকচো বনাওঁ। হয়। মোৰ গুৰু মণিগোপাল শৰ্মা। হয়, তেখেতে গুৰু। বিভিন্ন ঠাইত এনেকৈ যোগদান কৰোঁ। ধন্যবাদ। মৌবোৰ দেখিলে মৌৱে বিন্ধিব বুলি ভয় লাগে আৰু আচৰিত লাগে কেনেকৈ মৌবোৰ ধৰি আছে বা ধৰিম বুলি। কিন্তু অতি আলফুলে সিহঁতক দুখ নোপোৱাকৈ ধৰিলে সিহঁতে একো নকৰে। মন কৰিবলগীয়া যে এখন মৌত এটাই ৰাণী থাকে, দুটা হ'লে ফালৰি কাটি এখন মৌ গুচি যায়।
মৌ ৰাণীটো য'ত থাকে বাকী মৌবোৰো অট'মেটিক তাত গুচি যায়। সেয়ে মৌ ধৰাৰ সময়ত ৰাণীটোলৈ মন কৰাটো অতি প্ৰয়োজনীয়। Auria. আছে মৌবিলাক ধুনীয়াকৈ দাদাহঁতে এইখনৰ ভিতৰত সোমাই আছে। বাহিৰতো হৈ গৈছে। নাই তাতেও জমা হৈছে ভিতৰত। নহয় ভিতৰত অলপ গধুৰ লগাই আছে ন ভিতৰততো বেছি হাল্লা হৈ আছে কিন্তু হাল্লাই কৰা নাই সেইখিনি আনি পেলাই ইয়াত সোমাই দি উঠি লগাই গোটেইখিনি মৌবিলাক চাওকচোন কেনেকৈ উৰি আছে। এনেকুৱা সৰু মৌ চাক আছিল, এই চাকবোৰ ইয়াতে ধুনীয়াকৈ দাদাই বান্ধি দিছে। এই মৌ চাকবোৰ দাদাই ধুনীয়াকৈ বান্ধি দিছে। ইয়াতে আকৌ মৌবিলাকে নতুনকৈ আকৌ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিব মৌ লোৱা। এতিয়া মৌ ধৰা কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মৌ বাহটো সুসংগঠিত কৰি তেওঁলোকে শীতল ঠাইত প্লেচ কৰিব। দাদাকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে গোটেই মৌখিনি এই বাকচটোত ধুনীয়াকৈ পৰিপাটিকৈ সোমাই দিলে। তেওঁলোকক বিশেষ ধন্যবাদ জনালোঁ। থেংক ইউ। মৌ পালনৰ লগত সংগতি ৰাখি আৰু কেইটামান ভিডিঅ' বনাম। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।